ব্যক্তিৰ জন্ম যিকোনো মাহৰ 2nd, 11, 20 and 29 সেই ব্যক্তিসকলৰ মূল্যাংক হৈছে নম্বৰ 2। নম্বৰ 2 একৰ্ডিং টু নিউমাৰলজি ৰুলিং প্লেনেট হৈছে চন্দ্ৰমা। আপুনি চন্দ্ৰমাৰ দৰে শীতল প্ৰকৃতিৰ হয়, লগতে বহুত বেছি ফ্ৰেণ্ডলি, কেয়াৰিং, আৰু আপোনালোক যিকোনো মেল ফিমেল মানুহ সকলোৱে আপোনালোক কেয়াৰিং, লগতে সেনচিটিভো হয়, ইমোশনেলো হয়, লগতে ফ্ৰেণ্ডলিও হয়। আপোনালোকৰ সময় লৈ আপছ এণ্ড ডাউন থাকে আপোনালোকৰ জীৱনত, লগতে মুড চুইং বহুত বেছি হয় আপোনালোকৰ। কৰ্মক্ষেত্ৰত কেতিয়াবা এইবোৰে আপোনালোকৰ বাধা আনে। তাৰ উপৰি সৰু সৰু কথাতে আপোনালোকৰ মন বেয়া লাগে, যিটো আপোনালোকৰ নিগেটিভ কোৱালিটি বুলি ক'ব পাৰি, যিটো কাৰণত আপোনালোকৰ লাইফত বাধাৰ সৃষ্টি কৰে, কিছুমান কৰ্মক্ষেত্ৰতো বাধা আহে। গতিকে পটককৈ সেই ঠাইৰ পৰা আপোনালোকে আঁতৰি দিয়ে যে য়েছ এইটো মোৰ বেয়া লাগিছে, গতিকে এইখিনিৰ পৰা মই আঁতৰি দিওঁ, এইটো কাম নকৰো, তেনেকুৱা ধৰণৰ আপোনালোকৰ জীৱনত দেখিবলৈ পোৱা যায় হোৱাটো। গতিকে এই নিগেটিভ কোৱালিটিটো আপোনালোকে পৰিহাৰ কৰক, আৰু সৰু সৰু কথাতে মন বেয়া কৰিবলৈ আপোনালোকে এৰক, মেডিটেশ্যন কৰক, আপোনালোকে নিজকে হিল কৰি ৰাখক, তেতিয়া আপোনালোক নিশ্চয় নিজৰ জীৱনত সফল হ'ব। তাৰোপৰি ফ্ৰেণ্ড ফলোয়িং আপোনালোকৰ বহুত বেছি হয়। আপোনালোকে আনৰ সৈতে কথা পাতি বা আনে আপোনাৰ সৈতে কথা পাতিব বিচাৰে এই কাৰণে যে আপুনি আনৰ কথাখিনি চিক্ৰেটলি ৰাখিব পাৰে, আৰু আপুনি এজ এ ফ্ৰেণ্ড বহুত বেছি এটা ভাল মানে স্বভাৱৰ হয়, গতিকে ফ্ৰেণ্ড ফলোয়িং সেইকাৰণে বেছি। তাৰোপৰি আপোনালোকে কেৰিয়াৰ হিচাপে আপোনালোকে এজন আৰ্টিষ্টিক মাইণ্ডৰ হয়, আৰু এই আৰ্টিষ্টিক মাইণ্ডটো আপোনালোকে এক্সপ্ল'ৰ কৰক। যেতিয়া এক্সপ্ল'ৰ কৰিব তেতিয়া আপোনালোকে নিজেই গম পাব য়েছ সঁচাই নিজৰ স্পেচিয়েলিটি যিটো হয়, আপোনালোকে নিজেই গম পাব কোনোবা এজন আপোনালোক স্পেচিয়েল হয়। কেতিয়াবা এনেকুৱা হয়, দুই মূল্যাংকৰ ব্যক্তিসকলক ইউজুৱেলি আন ব্যক্তিসকলে ভাবিবলৈ ধৰে যে বহুত বেছি ইম'চন হয়, যিহেতু তেখেতসকল ইম'চনেল মিনছ আপোনাৰ দুৰ্বল বুলি ভাবে, ঠিক আছে, বাট এইটো নহয়। ইম'চনছ হৈছে আপোনাৰ এনাৰ্জি ইন ম'চন। যিকোনো ক্ষেত্ৰত এটা দৃঢ় সংকল্প লৈ যেতিয়া দুই মূল্যাংকৰ ব্যক্তিসকলে কাম কৰিব নহয়, তেতিয়া সেই ব্যক্তিসকল হিটলাৰো হ'ব পাৰে, লগতে হৰ্ষদ মেহতাও হ'ব পাৰে, শ্বাহৰুখ খানো হ'ব পাৰে, বা আপোনাৰ মহাত্মা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰীও হ'ব পাৰে, অমিতাভ বচ্চনো হ'ব পাৰে। এক্সাম্পল হিচাপে মই এইখিনি দিলো আপোনালোকক। গতিকে আপোনালোকে ভাবক, দুই মূল্যাংকৰ ব্যক্তিসকলে নিজৰ নিজৰ ফিল্ডত যেতিয়া আপোনালোকে ভালকৈ কাম কৰিব, নিজৰ পচন্দৰ কামটো যেতিয়া আপোনালোকে কৰিব, আপোনালোকে নিশ্চয় সফল হ'ব। আপোনালোকে এজ এ কেৰিয়াৰ বা প্ৰফেচনেল আপোনালোকে ভাল আৰ্টিষ্ট হ'ব পাৰে, আৰ্টিষ্টিক মাইণ্ডটো যিহেতু আছে আপোনালোকৰ। লগতে আপোনালোকে মিডিয়া, তাৰোপৰি আপোনালোকে ৱাটাৰ ৰিলেটেড যিকোনো বিজনেছ কৰিব পাৰে, তাৰোপৰি নাৰ্ছিং লাইনত যাব পাৰে, এগৰাকী ভাল হিলাৰ হ'ব পাৰে, আপোনালোকে টিচিং লাইনত যাব পাৰে, ডক্তৰ, এজ এ ডক্তৰ বহুত বেছি ভাল আপোনালোকে প্ৰফেচনেলি কাম কৰিব পাৰিব। তাৰোপৰি আপোনালোকে পেইণ্টাৰ হিচাপে পেইণ্টিঙৰ লগত, যিহেতু আৰ্টিষ্টিক হয় মাইণ্ডটো, গতিকে আপোনালোকে পেইণ্টিঙৰ লগত জড়িত যিকোনো কাম কৰিব পাৰিব। লগতে ফিল্ম ইণ্ডাষ্ট্ৰি, মই উদাহৰণস্বৰূপে দিলে শ্বাহৰুখ খান, অমিতাভ বচ্চন সকলোৰে পৰিচিত। গতিকে কেনেকুৱা পালে, আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ সৈতে ৰিজনেট কৰিছে তেতিয়াহ'লে কমেণ্ট বক্সত মোক জনাব, আৰু আপোনাৰ যদি কোনোবা বেলেগ ব্যক্তিসকলৰ নিয়াৰ এণ্ড ডিয়াৰ ওৱান নম্বৰ 2 মূল্যাংকৰ হয়, তেতিয়াহ'লে তেখেতসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু কমেণ্টত ক'ব মিলিছে কি নাই। থেংক ইউ।